কি চলিছে সরকারি চিকিৎসালয়ত চিকিৎসালয়ৰ বিছনাৰ পৰা ৰোগীৰ অন্তৰ্ধান চিকিৎসালয়ৰ চৌহদৰ পিটনিত উদ্ধাৰ মৃতদেহ এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয় জয়সাগৰৰ জোনাকী নগৰৰ নিবাসী দয়াল ভাগৱতী নামৰ এজন লোকক যোৱা 20 জানুৱাৰীত ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তাৰ পাছতে 22 জানুৱাৰীত চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈ আছিল লোকজন আজি চিকিৎসালয়ৰ চৌহদৰ পিটনিত উদ্ধাৰ হয় দয়াল ভাগৱতীৰ মৃতদেহ লক্ষণীয় যে নিৰুদ্দেশ হোৱাৰ দিনাই চিকিৎসালয়খনৰ অধ্যক্ষ ডাক্তৰ মাখন কলিতা আৰু জয়সাগৰ আৰক্ষীত লিখিতভাৱে অৱগত কৰিছিল পৰিয়ালৰ লোকে চিচিটিভি ফুটেজৰ ভিত্তিত অনুসন্ধান চলাই চিকিৎসালয়ৰ চৌহদৰ পিছফালে উদ্ধাৰ কৰে দয়াল ভাগৱতীৰ মৃতদেহ চিকিৎসক তথা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে আপোনাৰ 19 তাৰিখৰ দিনা তেখেতৰ প্ৰেছাৰ ষ্ট্ৰোক হৈছিলে প্ৰেছাৰ ষ্ট্ৰোক মৰাৰ কাৰণে আমি ইয়াতে এডমিট কৰাইছিলোঁ মই নাছিলোঁ মোৰ মা আৰু দাদাহঁতে ইয়াতে এডমিট কৰাইছিলে তেখেতে দুদিন আছিলে যোৱা 22 তাৰিখৰ দিনা তেওঁ 4:06 বজাত ইয়াৰ পৰা হস্পিটেলৰ পৰা ওলাই গুচি গৈছিলে ওলাই মানে বাৰান্দাতে খোজকাঢ়ো বুলি কৈছিলে খোজকাঢ়ি পেলানি মোৰ মায়ে যেতিয়া বিচাৰিছে তেখেতক নাপাই পেলানি তাই যিগৰাকী মানে সেবিকা আছিলে নাৰ্ছ তেওঁলোকক জনাইছিলে তেওঁলোকক জনোৱাৰ পিছত ক'লে কি আপোনালোকে নিজে বিচাৰ খোজা কৰক আপোনালোকৰ পেচেণ্ট নাইকিয়া হৈছে তাৰপিছতে তেওঁলোকে ইয়াত যি মানে হস্পিটেলত যি আৰক্ষী বাহিনী থাকে তেখেতলোকক জনাইছো বুলি কৈছে তাৰপিছতে আমাৰ ঘৰৰ মানুহে ইয়াতে চিচিটিভি ফুটেজত চাব বিচাৰিছিলে চিচিটিভি ফুটেজটো নেদেখালে তেওঁলোকে দেখাব নিবিচাৰিলে ক'লে কি আমাৰ মানে কিবা চুৰ ডকাইত হলেহে আমি বোলে চিচিটিভি ফুটেজ চাওঁ এবাৰ কেমেৰাটো বেয়া বুলি ক'লে তাৰপিছতো মানে কোনো তেওঁলোকৰ বিচাৰ কুচাৰ নাই আৰু জয়সাগৰত আমাৰ এজাহাৰ দিয়া গৈছিলে দেউতা মানে মিচিং হৈছে বুলি কিন্তু আৰক্ষী ফালৰ পৰা আমি অলপো তেনেকে সহায় নাপালো সেইখিনি সময়ত যদি মানুহজনক সময়ত যদি বিচাৰিলে হয় আজি মোৰ দেউতা আজি আমাৰ মুখৰ আগত জীৱিত অৱস্থাত পালো হয় আমি পিছত আমি যোৱাকালিহে আমি চিচি কেমেৰা চাবলৈ পাইছো মানে তাৰ আগৰ সময় আমি মানে চিচি কেমেৰাৰ কাৰণে কোনো আৰক্ষীও ইয়াত বিচাৰি অহা নাই চাগে দায়িত্বহীন চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাই পৰিয়ালৰ লগতে বীৰ লাচিত খেনাই চেতিয়া বুলি কোৱা যিজন মানুহ যিজনে তেওঁ টাচ পাত খেলি থকা ব্যস্ত থাকে কিন্তু ইয়াত তেওঁলোকে আপোনাৰ মেডিকেলৰ পেচেণ্টত তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু ৰোগীৰ লগত যিজন মানুহ আছিলে এটেণ্ডেন্স যোনজন আছিলে তেখেতে কৈ যে মই চিনি পাম আপোনালোকে চিচিটিভি ফুটেজ দেখাওক কিন্তু তেওঁ কৈছে যে মই দেখাব নোৱাৰো এইটো কেনেকুৱা কথা কিয় দেখাব নোৱাৰে আৰু তাৰ পাছত যেতিয়া আমাৰ বীৰ লাচিত অসমৰ কালি সৈনিকসকল আহিলে তেতিয়া কিন্তু তেওঁলোকে চিচিটিভি ফুটেজ দেখাবলৈ বাধ্য হ'ল আৰু তাৰ পাছত আমি আজি ৰাতিপুৱা আহিলো ৰাতিপুৱাৰ পৰা আমি তেখেতলোকক কৈ যে আপোনালোকে চাওক ভালকে বিচাৰ খোজা কৰক তেওঁলোকে কিবা পৰীক্ষাত পাছ কৰিছে মাছৰ ভোজ খোৱাত তেওঁলোক ব্যস্ত কিন্তু এই মানুহজনক চোৱাত তেওঁলোকে চোৱা নাই তাৰ পাছত আমি যেতিয়া তেওঁলোকক দাবী কৰিলো দাবী কৰাৰ পিছত তেওঁলোকে গৈ মেলি এই মানুহজনক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া আমাৰ কথা হৈছে যে ইয়াৰ উচিত তদন্ত হ'ব লাগিব আমি জিলা উপায়ুক্তক ডাঙৰকৈ আমি অনুৰোধ জনাই যে উচিত তদন্ত কৰিব লাগিব যিকেইজন দোষী তেওঁলোকৰ শাস্তি কিন্তু পাব লাগিব শিৱসাগৰৰ পৰা ৰাজেশ সিঙৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি